এয়া লখৰাৰ অৱস্থা। বৰষুণ অলপ সময় বৰষুণ দিওঁতে পানী পূৰা পানীৰে ভৰ্তি হৈ গৈছে। সকলোকে কৈছোঁ, বিশেষ যদি কাম নাই, যোন য'ত আছে ঘূৰা-ঘূৰি উভতক। এফালে আমি দেখি আহিছোঁ স্কুটি, বাইক পানীত বাগৰি গৈছে। আমি নিজেও মানে যাবলৈ নোৱাৰা এটা অৱস্থা। এয়া হাইৱে লখৰা, আপোনালোকে চাই লওক। গতিকে আপোনালোকক কৈছোঁ, বিশেষ কাম নাথাকিলে ওলাই নাহিব। আমি ফচি আছোঁ। আমি লাহে লাহে আহিছোঁ, কিন্তু কোনো ব্যৱস্থা নাই। দেখিছে বাইক কেনেকৈ পৰিছে, চাওক। এখন বাইক পৰি গৈছে। মানে অলপ আগত মই আপোনাৰ নেটৱৰ্ক পোৱা নাছিলোঁ কাৰণে আপোনালোকক দেখাব পৰা নাছিলোঁ। বুকু কঁপি যাব, গাড়ী কেনেকৈ হিলিছে পানীত। গতিকে সকলোকে অনুৰোধ, এয়া চাওক লখৰা হাইৱে, চাবৱে নহয় তাৰমানে, এইটো হাইৱেৰ ওপৰত আমি আছোঁ। ঘূৰা-ঘূৰি ঘৰলৈ যাওক। আমাৰ ছোৱালী, মোৰ হাজবেণ্ড, এওঁলোকো এটা বেলেগ ৰাস্তাত ফচি আছে। মই সকলোকে অনুৰোধ কৰিছোঁ, গুৱাহাটীত বৰষুণ হ'লে বাহিৰলৈ নোলাব। মানে মই এইখন সাগৰ সদৃশ এটা ব্যৱস্থা। হাইৱেৰ ওপৰত বাইকবিলাক য'তে ত'তে মানুহে এৰি জীৱনটো বচাবলগীয়া নিচিনা এটা অৱস্থা হৈছে। মই নিজেই ভয় খাই আছোঁ। চাওকচোন, এইবিলাক একদম এখন সাগৰ সদৃশ একটা ব্যৱস্থা। মানুহ মানে মই নিজেই ভয় খাই আহিছোঁ যে কি অৱস্থা হৈছে। বৰষুণ দিলে গুৱাহাটীত নোলাব, এই কথাটোৱে মই আপোনালোকক অনুৰোধ জনাইছোঁ। গাড়ীৰ জামটোতো আছেই, কোনফালে যাম এটা দিশহাৰা অৱস্থাত আছোঁ। ভয় লগা এটা পৰিস্থিতি। এইটো একদম আপুনি দেখিছে, একদম লখৰা হাইৱে। ঘৰত থাকক। আমাৰ এতিয়া গৃহমন্ত্ৰী ডাঙৰীয়াও আহি আছে, তেখেতেও পৰিৱেশটো দেখি গ'লে ভাল। বেলেগ কথা নকওঁ, ৰাজনৈতিক কথা নকওঁ, মই এটাই কথা কৈছোঁ। চাওক, পেট্ৰল পাম্পৰ ভিতৰত পানী আপোনালোকে দেখিছে। এই ব্যৱস্থাবিলাক, ছুপাৰ চাকাৰবিলাক ক'লে পলিটিকেল বুলি কয় কথাবিলাক। ছুপাৰ চাকাৰবিলাক ইমিডিয়েটলি অশোক সিংহলে ছুপাৰ চাকাৰবিলাক ইয়াত লগাই দিব লাগে। ছুপাৰ চাকাৰবিলাক ক'ত সজাই থৈছে, ড্ৰেইনেজ ছিষ্টেম, এইবিলাক এই কথাবিলাক মানে এনেকুৱা। আমি আগতে পানী দেখিছিলোঁ অনিল নগৰ, নবীন নগৰ, কিন্তু বৰ্তমান সৰ্বত্ৰে এয়া আপুনি ব্যৱস্থা চাওক। গাড়ীবিলাক চাওক, গাড়ী চাওক। বিশেষ নকওঁ, এইখিনিয়ে আপোনালোকক ক'লোঁ। মুঠতে বৰষুণ দিলে গুৱাহাটীত ওলাই নাহিব। যোৱাকালি যোৰাবাটত এজনৰ মৃত্যু হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।